Supported by unit of the college. Then medal. Then principal felicitation patra. Then certificate of award. Krishna Soma was during the period of Khadi movement, so one Khadi bag to Khadi bag. Then memento and this is the memento for Horizon Bandhu Mama National Research Award, and I congratulate to sir, and also I request an academic edifice in between Northeastern Hill University, Shillong and Sinawara College Research Center will enrich a new academic edifice in the long run. কাম কৰাৰ মোৰ এটা সুযোগ আছে। তাৰ পিছত 2018 চনৰ পৰা 2024 চনলৈ মই এই সাথী এই মেডেল principal felicitation, then certificate of award, then Khadi bag, then books published by founder principal, books published by founder principal, then last but not least the memento of this award. This is the memento of Bhumeshwar Devavarma Memorial Srestha Award to internationally reputed artist to Dilip Tamali. Then I will read out a Sajid Boda Sinamara Mahavidyalaya Shaka Sahitya Sabhar Prokashon Borkh. One, the award is medal, principal felicitation patra, certificate of award, then certificate of award, one Khadi bag, both from founder principal, memento, and this is the 25th Dodi Mohanto Memorial Social Science National Award to Dr. Vijaya Lakshmi Singh of Delhi University. Congratulations, madam. And a book from our founder principal, sir.
স্মৃতিত প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানৰ মাননীয় প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি শ্ৰদ্ধাৰ শিক্ষাবিদসকল, এই মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ, মোৰ সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ উপলক্ষে মোক জ্ঞানৰ কৰ্ষণ, সম্পদ, পৰিৱেশ সংৰক্ষণ, শিক্ষণ আৰু মননশীল গৱেষণা আমাৰ লক্ষ্যৰে চিৰদিন চিৰকালৰ বাবে চিনেমাৰ মহাবিদ্যালয়ত 2010 চনৰ 2 অক্টোবৰ তাৰিখে যি মোহন চন্দ্ৰ মহন্ত ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ চেণ্টাৰ প্ৰতিষ্ঠা হৈছিল, এই চেণ্টাৰৰ যোগেদি আজি এই 15 বছৰ আমি 3টা নেশ্যনেল এৱাৰ্ড, দধি মহন্ত ছ'চিয়েল ছায়েন্স নেশ্যনেল এৱাৰ্ড, হৰিজন বন্ধু মামা কৃষ্ণ শৰ্মা নেশ্যনেল এৱাৰ্ড, শহীদুল ইছলাম মেম'ৰিয়েল ৰিচাৰ্চাৰ এৱাৰ্ড আৰু শাখা সাহিত্য সভা হোমেশ্বৰ দেৱশৰ্মা মেম'ৰিয়েল শ্ৰেষ্ঠত্ব এৱাৰ্ড আমি এই 4টা বঁটা দি আহিছোঁ। চিনেমাৰ মহাবিদ্যালয়খন ভাৰতবৰ্ষৰ প্ৰান্তীয় অঞ্চলত প্ৰতিষ্ঠিত আৰু এই প্ৰান্তীয় অঞ্চলত প্ৰতিষ্ঠিত হোৱাৰ হেতুকে মহাবিদ্যালয়খনৰ শিক্ষণ, ৰিচাৰ্চ, গৱেষণা এই পৰ্যায়বিলাক আমি কেনেধৰণৰ ভাৰতবৰ্ষৰ অন্যান্য মননশীল অঞ্চলবিলাকত, মননশীল ৰাজ্যবিলাকৰ লগত এটা নতুন সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি এই বঁটাৰ সৃষ্টি কৰিছিলোঁ। আৰু এই বঁটাৰ আজিৰ কাৰ্যসূচী একাদশ সংখ্যক। এই একাদশ সংখ্যক আমি দিল্লী বিশ্ববিদ্যালয়ৰ বিজয়ালক্ষ্মী সিঙক দধি মহন্ত মেম'ৰিয়েল ছ'চিয়েল ছায়েন্স নেশ্যনেল এৱাৰ্ড দিয়া হৈছে। ঠিক তেনেদৰে হৰিজন বন্ধু মামা কৃষ্ণ শৰ্মা বঁটাটো এইবাৰ উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক পণ্ডিত ডক্টৰ অমৰেন্দ্ৰ কুমাৰ ঠাকুৰক দিয়া হৈছে। ঠিক একেদৰে শহীদুল ইছলাম মেম'ৰিয়েল বঁটাটো MIT ইঞ্জিনিয়াৰিং কলেজৰ এগৰাকী গৱেষক ডক্টৰ সন্দীপ দাৰুকানাথ পাণ্ডিয়া আৰু হোমেশ্বৰ দেৱশৰ্মা বঁটাটো এই বছৰ আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত চিত্ৰশিল্পী, এসময়ৰ নৰৱে এখন বিশ্ববিদ্যালয়ত পৰা ডেনিছ ৰয়েল স্কলাৰশ্বিপ প্ৰাপক সেইগৰাকী ব্যক্তি হৈছে যোৰহাটৰ এগৰাকী সুসন্তান দিলীপ তামুলী দেৱক হোমেশ্বৰ দেৱশৰ্মা বঁটাটো দিয়া হৈছে। আৰু লগতে এই আজি কাৰ্যসূচীৰ লগতে আজি 4খন মহাবিদ্যালয়ৰ প্ৰকাশিত গ্ৰন্থ উন্মোচিত হৈছে আৰু ইয়াৰ যোগেদি মহাবিদ্যালয়খনৰ লগত এক নতুন চিন্তা, নতুন উন্মেষণ, নতুন শিক্ষানীতিৰ লগত নতুন চিন্তাৰে মহাবিদ্যালয়খনত আহি থকা দিনবিলাকত আমি কেনেদৰে আগুৱাব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আজি এই স্মাৰক বঁটা আমি 11 বছৰ প্ৰৱৰ্তন কৰি আছোঁ। আহি থকা দিনবিলাকতো এই স্মাৰক বঁটাৰ যোগেদি মহাবিদ্যালয়খনক এক নতুন মাত্ৰাৰে আমি চিন্তাৰ উন্মেষণত নিয়াৰ আমি প্ৰতিশ্ৰুতিৰে আগবাঢ়ি গৈ থাকিব। বুৰঞ্জী বিদাৰি তই মোক চা, নিজকে চা, যন্ত্ৰ যুগৰ মন্ত্ৰ মানৱ শংকা পেলাই আগবাঢ়ি এই আশাৰে আৰু আজি এই নেশ্যনেল কাৰ্যসূচীভাগ, নেশ্যনেল আৰু ষ্টেট লেভেল এৱাৰ্ড কাৰ্যসূচীভাগ অসমৰ হাৰ্টথ্ৰব এগৰাকী বিশিষ্ট সংগীতজ্ঞ, আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত সংগীতজ্ঞ আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰি আমি তেখেতলৈ এই এৱাৰ্ড ফাংচনতে তেখেতলৈ আমি আমাৰ শ্ৰদ্ধা প্ৰণিপাত জনাই আহি থকা দিনবিলাকত তেওঁৰ আদৰ্শৰে আমি আমাৰ মহাবিদ্যালয়খনৰ গৱেষণা, আমাৰ মহাবিদ্যালয়খনৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। It's very prestigious award because this is named after a freedom fighter who had contributed to this college and this area also. And I could see the tea gardens around, which I understand that he had established. There is a lot of contribution of Professor Dodhi Mohanta to the development of Chinamara and the region. So, and also to his scholarly ability, which to establish this college and this association. So, I feel very honored today to receive this Dodhi Mohanta award, and especially from this corner of the country, northeastern region, which has 7 sisters, and Assam is a leading one. Assam leads those 7 sisters. This is a place also where we have ancient, tradition of in Surya Pahad and Mayadwani and many other archaeological sites. And apart from that,
we also see that Kamakhya temple, which is worldwide famous because of its sanctity, and then a lot of freedom fighters from Assam, and especially from this region of where women also had participated in movements. So this place, there's a nostalgic kind of feeling getting this award from this place at this corner of the country, coming from Delhi, is really precious to me. What do you tell about the upcoming students about study? Since being a teacher and being a professor from Delhi University, I would tell that this NEP, new education policy, which has been implemented, this is going to unite the education system all over India. So students should, especially when it is implemented in Assam colleges also, they should be, very what do you call, accepting kind of thing for the students, that they will get in research also, research also in the colleges. This is very important for the students. The whole Assam is known about Jubin Garg's death. Yes. Yes, whole program is dedicated to Jubin Garg. What do you tell about Jubin Garg? What do I say? He's a great musician. He's a very popular person of Assam, and my tribute to him. That's it.